ৰাইজৰ দলে সংবাদমেল সম্বোধন কৰিছে আৰু এই সংবাদমেলৰ জৰিয়তে কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰিছে। সৰব হৈ পৰিছে ৰাইজৰ দলৰ নেতৃত্ব। ৰাইজৰ দলে কংগ্ৰেছক সমালোচনা কৰি কৈছে যে পঞ্চায়ত নিৰ্বাচনত বিজেপিক সহায় কৰিব বিচাৰিছে কংগ্ৰেছে আৰু সেইবাবেই কংগ্ৰেছ আৰু বিজেপিৰ মাজত ভিতৰুৱাকৈ বুজাবুজি হৈছে বুলি এবাৰ ৰাইজৰ দলে ডাঙৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ বিৰুদ্ধে। কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াকো যে আপোনাৰ নিয়ন্ত্ৰণত নাই নেকি কংগ্ৰেছ দলটো, আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰত গুচি গৈছে নেকি কংগ্ৰেছ দলটো। যদি বাৰম্বাৰ যেতিয়া কংগ্ৰেছৰ সভাপতিয়ে কৈছে যে আমি নিৰ্দেশনা জাৰি কৰিছোঁ, আমি জিলা পৰ্যায়ৰ নেতৃবৃন্দক নিৰ্দেশনা জাৰি কৰিছোঁ, মণ্ডল কংগ্ৰেছক নিৰ্দেশনা জাৰি কৰিছোঁ, সেই নিৰ্দেশনা জাৰি কৰাৰ পিছতো কিন্তু তেওঁলোকে যি উভতগুৰে তেওঁলোকে কোনো সঁহাৰি নিদিয়াকৈ তেওঁলোকে ছটা শিৱসাগৰৰ জিলা পৰিষদতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে। ইয়াৰ পৰা স্পষ্ট যে তেওঁলোকৰ উদ্দেশ্য কেৱল অখিল গগৈ ডাঙৰীয়াক ৰাজনৈতিকভাৱে দুৰ্বল কৰা। এটা কথা পাহৰি যোৱা উচিত নহয়, আপোনালোকৰ সংবাদ মাধ্যম প্ৰমাণ আছে, ভূপেন বৰা ডাঙৰীয়া আন কংগ্ৰেছৰ নেতৃবৃন্দ প্ৰমাণ আছে যে যেতিয়াই ৰাহুল গান্ধীয়ে পদযাত্ৰা কৰিবলৈ অসমলৈকে আহিছিল লোকসভা নিৰ্বাচনৰ কেইবামাহ আগত, তেতিয়া গহপুৰত মই নিজেই উপস্থিত আছিলোঁ। প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই ৰাহুল গান্ধীক প্ৰস্তাৱ দিছিল আৰু সেই সভাখনত যেতিয়া অখিল গগৈ ডাঙৰীয়াই প্ৰস্তাৱ দিছিল তাত লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ পৰা ভূপেন বৰা ডাঙৰীয়াৰ পৰা মনোৰঞ্জন তালুকদাৰৰ পৰা সকলো বিৰোধী নেতৃবৃন্দ আছিল যে হয় গৌৰৱ গগৈ ডাঙৰীয়া নগাঁৱৰ পৰা সাংসদ হৈ আহিব পাৰিব, কিন্তু বিজেপিক এখন অস্ত্ৰ তুলি দিয়া হ'ব যে সংখ্যালঘুৰ ভোটেৰে গৌৰৱ গগৈ ডাঙৰীয়া জিকিছে, সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াক আপুনি যোৰহাটৰ পৰা নিৰ্বাচনত প্ৰতিনিধিত্ব কৰাব লাগে। আৰু তাৰ পুৰস্কাৰ হৈছে এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই তেখেতৰ হৈ দিনে ৰাতিয়ে ৰাইজৰ দলৰ তৃণমূল কৰ্মী যোনে এইবাৰ পঞ্চায়তত প্ৰতিনিধিত্ব কৰিছে তেখেতসকলৰ বাৰ্তা দিব খোজোতে বাৰম্বাৰ ফোন কৰোঁতে ফোন তোলাৰ কাৰণে এবাৰৰ কাৰণে সময় নাই। আমি আচৰিত হৈছোঁ যে কংগ্ৰেছৰ সভাপতিগৰাকীও এই ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰাৰ পিছতো যেতিয়াই জিলা পৰ্যায়ৰ নেতৃবৃন্দ হওক বা আন কেন্দ্ৰীয় নেতৃবৃন্দই হওক যেতিয়া তেখেতৰ কথাক গুৰুত্ব নিদিয়ে, আমি নিশ্চয় প্ৰশ্ন কৰিম যে কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াকো যে আপোনাৰ নিয়ন্ত্ৰণত নাই নেকি কংগ্ৰেছ দলটো, আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰত গুচি গৈছে নেকি কংগ্ৰেছ দলটো। যদি আপোনাৰ নিৰ্দেশনা নামানে তেতিয়াহ'লে কিন্তু এটা কথা স্পষ্ট, আমি কি বিশ্বাসেৰে ভৱিষ্যতে কিন্তু কংগ্ৰেছৰ লগত ঐক্যবদ্ধভাৱে আগবাঢ়িম। আৰু সেইকাৰণে কংগ্ৰেছে যে ঐক্যবদ্ধ আৰু দৃঢ়তাৰে যে তেওঁলোকে যে ঐক্যবদ্ধতা বিচাৰে আগন্তুক বিধানসভা নিৰ্বাচনত, সেই কথাটো স্পষ্ট কৰক। আজি যোৱাকালি আমি দেখিছোঁ তেখেতসকলে সংবাদমেল যোগে কৈছে যে অসমত দ্বিতীয়গৰাকী আজমল সৃষ্টি কৰিব বিচাৰে হিমন্ত বিশ্ব শৰ্মাই, যে যি ধৰণে আজমলে বিজেপিক সহায় কৰিছিল এতিয়া অখিল গগৈ ডাঙৰীয়াক তেখেতসকলে দ্বিতীয়জন আজমল বনাব বিচাৰিছে। ৰাজনৈতিকভাৱে বদৰুদ্দিন আজমল নিধন হোৱাৰ পিছত এতিয়া দ্বিতীয়জন আজমল সৃষ্টি কৰিছে। আজি এই সংবাদমেলৰ পৰা প্ৰশ্ন কৰিব বিচাৰিছোঁ কংগ্ৰেছ নেতৃবৃন্দক, আপোনালোকে পাহৰি গ'ল নেকি, আপোনালোকৰ সেই চিঠিবোৰ পাহৰি গ'ল নেকি যে বাৰম্বাৰ আপোনালোকে কিয় অনুৰোধ জনাইছিল ধুবুৰীত যে ৰাইজৰ দলৰ সভাপতিক যে 5খনকৈ 4খনকৈ এটা দিনত ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব লাগে, নহ'লে বদৰুদ্দিন আজমলক আমি নিৰ্বাচনত পৰাজিত কৰিব নোৱাৰিম। বদৰুদ্দিন আজমলক ৰাজনৈতিকভাৱে নিধন কৰিবৰ কাৰণে কিয় অখিল গগৈক প্ৰয়োজন হৈছিল, আজি পাহৰি গ'ল নেকি যে আপোনালোকে সংবাদমেল যোগে এতিয়া আমাৰ ওপৰত আঙুলি টোৱাইছে যে হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈ ডাঙৰীয়াক দ্বিতীয়জন বদৰুদ্দিন সৃষ্টি কৰিব বিচাৰিছে। এটা কথা মনত ৰখা উচিত যে অসমত যদি অসমৰ মূল হোতা যিগৰাকী মূল সাম্প্ৰদায়িক ব্যক্তি হিমন্ত বিশ্ব শৰ্মা, সেই হিমন্ত বিশ্ব শৰ্মাৰ জন্ম কিন্তু এই কংগ্ৰেছৰ কোলাতে লালিত পালিত হৈ জন্ম হৈছে। এই কথা পাহৰি যোৱাটো উচিত নহয়। কংগ্ৰেছ দলে পাহৰি যোৱা উচিত নহয় যে 2021 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অখিল গগৈ ডাঙৰীয়া এখন পত্ৰ দিছিল। সেই পত্ৰখনত কৈছিল যে বিজেপিৰ দৰে সাম্প্ৰদায়িক শক্তিক পৰাভূত কৰিবলৈ হ'লে আন এটা সাম্প্ৰদায়িক শক্তি UDFৰ বুকুচাত উঠি আমি বিজেপিক পৰাভূত কৰিব নোৱাৰোঁ, সেইকাৰণে UDFক বাদ দি সকলো বিৰোধী ঐক্যবদ্ধ হ'ব লাগে, আমিও কংগ্ৰেছৰ লগত লগ লাগি নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিব বিচাৰিম।
কিন্তু সেই কথা পিছত প্ৰমাণ হৈ গ'ল কংগ্ৰেছে স্বীকাৰ কৰিলে যেতিয়া কংগ্ৰেছে UDFক ক'লে যে সাম্প্ৰদায়িক শক্তি বিজেপিৰ হৈ কাম কৰিছে কংগ্ৰেছে যোৱাকালিও কৈছে যে আজমল বিজেপিৰ বি টিম আছিল আৰু সেই কথা কিন্তু আমি যেতিয়াই UDFক বদৰুদ্দিন আজমলক কংগ্ৰেছে 2021ত বকুচাত বহাই লৈছিল আকৌ UDFক শেষ হৈ যোৱা এটা ৰাজনৈতিক দলক পুনৰ জীয়াই তুলিছিল তেতিয়া কিন্তু অখিল গগৈ ডাঙৰীয়াই এই কথা বাৰম্বাৰ স্পষ্ট কৰি দিছিল সেই কথা কিন্তু উপলব্ধি নকৰিলে